নাম শ্ৰী ভৰত বৰা, টেপচালিবাম গাঁও। 54টামান আমাৰ ধনেশ পক্ষী ভাল কৰা হৈছে। তাৰে ভিতৰত 35টা একেবাৰে জখম হৈ আছিলে আৰু তেওঁলোকৰ 35টা, বাকী হয়তো মই 54টামান ধনেশ পক্ষী ভাল কৰা হ'ল ইয়াত আমাৰ গৃহতে। তাৰপিছতে অন্যান্য পশু পক্ষী বা জীৱ জন্তু সৰু সুৰা হয়তো আপোনালোকে আগৰ কিছুমান হেৰিয়াত পাইছে নেকি, সম্পূৰ্ণ আৰোগ্য কৰি মনত পেলোৱা হ'ল। আৰু মই এইটোৱে ভাল লাগে যে প্ৰকৃতিৰ বস্তুবিলাক যদি নিজ হাতে ভাল কৰিব পাৰোঁ তেতিয়াহ'লে মনটো বহুত আনন্দ হয়। কিন্তু এইবিলাক যি কৰিব সিয়ে জানিব লাগিব, কাৰণ কেলৈ এবাৰ যিকোনো এজনে এটা চৰাই পক্ষী বা জীৱ জন্তু এটা ভাল কৰি যেতিয়া বনত মেলি দিব তাৰ আনন্দ কি পিছতহে গম পাব। বাঘ পোৱালি এটা মই হেৰি কৰিছিলোঁ, হেপা, তাৰপিছত এইটো হ'ল মেচেকা, ঘৰত ধৰি লওক বিভিন্ন চৰাইটো পাইছেই, বিভিন্ন প্ৰজাতিৰ চৰাই। আমাৰ ইয়াততো বিভিন্ন চৰাই আছে, কাৰণ কেলৈ আমাৰ এইডোখৰ পক্ষী বুলি ক'বলৈ ৰাতিপুৱাৰ পৰা গধূলিলৈকে বিভিন্ন পক্ষী দেখিবলৈ পোৱা যায়। গতিকে আঘাতপ্ৰাপ্ত যিমানেই নহওক অঞ্চলটোত সকলো আঘাতপ্ৰাপ্ত পক্ষীবিলাক আমাৰ এইখন গৃহলৈকে পঠায়। এইখিনি বিশেষকৈ আমাৰ খোৱাং মণ্ডলৰ আমাৰ যিটো বন বিভাগেতো লগে লগে কিবা এটা হ'লে লগে লগে খবৰ দিয়ে আৰু তেওঁলোকে হ'লেও দি থৈ যায়হি আমাৰ ঘৰত। তাৰ বিভিন্ন জেগাত যদি খবৰ পায় ইয়ালৈ পঠিয়ায়। ধেমাজিৰ পৰাও পাইছোঁ এটা লক্ষী ফেঁচা, আৰু আমাৰ শিৱসাগৰ ফালৰ পৰা এনেকৈ বিভিন্ন চৰাই পঠিয়াই দিয়ে আমাৰ গৃহলৈ। গতিকে কৰি ভাল পাওঁ এইবিলাক, আৰু ভৱিষ্যতত নৱপ্ৰজন্মক এটা ৰাস্তা মানৱ জন্মলৈ যদি দেখাই যাব পাৰোঁ, গতিকে প্ৰকৃতিখন জীয়াই থাকিব বুলি মোৰ চেষ্টা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।